এফালে এয়া বায়ে আচাৰো বনাই দেই। কি আছে ইয়াত আচাৰ? ইয়াত সেইটো জলফাই, এইটো জলফাই, বাঁহৰ গাজ, বীজ জলকীয়া আছে। বাঁহৰ গাজ, বীজ জলকীয়া, এইটো অমৰা হয়। অমৰা ন? অমৰা গাজৰ কিবা কিবি মিক্স কৰি বনাইছোঁ। এইটো খিচিৰি কৰি বনাইছোঁ। আৰু এইটো বাঁহ। আৰু বিহুৰ কাৰণে ভাল কথা এটা কৈ দিওঁ। বিহুৰ কাৰণে মোৰ ওচৰত সান্দহ, পিঠা, জহা চাউল, বাও চাউল সম্পূৰ্ণ গোটেইখিনি পাব। আৰু যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে এখেতক কণ্টেক্ট কৰিব। জহা চাউল, বাও চাউল মানে সান্দহ গুড়িও মোৰ ওচৰত পাব। পিঠা যিকোনো বস্তু লাগে তেওঁক কমেণ্ট কৰিব, মোৰ ওচৰত পাই যাব। সেয়াই। আৰু আচাৰ মই এতিয়া 40 কেজিমান বনাই থোৱা আছে, যদি লাগিলে মানে মোক কণ্টেক্ট কৰিলে হ'ল। তাৰপৰা বাঁহৰ গাজটো আছে, টেঙা কৰি থোৱা আছে। গাহৰি মাংসৰ লগত খাবলৈ প্ৰায় মানুহে বিচাৰি থাকে। বাঁহৰ গাজটো পাব, মোৰ ওচৰত আছে। টেঙা কৰি থোৱা আছে। আৰু বাঁহ ভাগৰ সৰুকৈ চিপছৰ ফেক্টৰী এটাও আছে। কেতিয়াবা পাৰিলে সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে